mommy boyfriend. This is me. I'm mommy boyfriend. আমি তো আমার তিনি পাক ঘূৰি দিয়া হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলো চাগে ভালেই আছে আজি অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ সেইকাৰণে বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ আৰু মই অকলে নাযাওঁ বাৰু মোৰ লগত যাব লগৰ দুইজনীকে ফাইনেলি লগ পালোঁ দুইজনীয়ে হাঁহি আহিছে আৰু দুইজনী ইমান ফূৰ্তি মই আহিলোঁ বুলি নাহিব বুলি ভাবি আছিলে মই কিন্তু যাবলৈ ওলালোঁ আৰু আমি ইয়াতে পাতি আছোঁ আমি মানে টমটমত গৈছোঁ চবৰ ফালে সেইটো বেলেগকৈ নাম কয় ন কিছুমানে ই ৰিক্সা কয় টমটম কয় পিলপিলি কয় আৰু মই দুইজনীকে সুধিছোঁ তোমালোকৰ ফালে কি কয় বুলি তাৰ মাজতে বাইদেউজনী উঠিলে আমাৰ লগত আৰু টমটমৰ পৰা নামি আমি খোজকাঢ়ি গৈ আছোঁ মেইন ৰাস্তাত পালোঁগৈ হাইৱে দুইজনীয়ে কথা পাতি দুইজনীয়ে আগত হয় নেকি কোনোবাই উঠাই আমি তিনিজনী গৈ আছোঁ সেয়া দুজনী আগত গৈছে মই পাছত গৈছোঁ ভিডিঅ' কৰি আমি এইখিনি জেগা পাইছোঁ এতিয়া আইএছবিটি পাইছোঁগৈ আৰু এজনীয়ে সুধিছে মোক আইএছবিটি পালে তোমাৰ কেনেকুৱা অনুভৱ মই কৈছোঁ আইএছবিটি পালে আৰু কি ক'ম মোৰ ইমান দুখ লাগে মানে কাকো বুজাব নোৱাৰোঁ কিমান বেয়া লাগে মোৰ আইএছবিটি পালে আমি পালোঁগৈ এতিয়া বালাজী মন্দিৰ আমি ইয়ালৈকে আহি আছিলোঁ আমাৰ ওচৰতে হয় বালাজী মন্দিৰ সেইকাৰণে কেতিয়াবা সন্ধিয়া ওলাই আহোঁ আমি টাইম পালে মানে আৰু গাইজ মন্দিৰটো 8টা বজাত বন্ধ কৰে আপোনালোকে যদি কোনোবাই দূৰৰ পৰা আহিব বিচাৰে তেন্তে অলপমান সোনকালে আহিব দিনতে আহিব আমি আৰু এনেই সন্ধিয়া ফুৰিবলৈ অহা নিচিনাহে আহিছোঁ মন্দিৰলৈ বাৰু আগতেও আহোঁৱে আজি ইমান মানুহ হোৱা নাই ন আমি দেৰিকৈ আহিছোঁ আমি ভিতৰত সোমাই আহিলোঁ দুইজনীয়ে ফটো মৰাত ব্যস্ত মই আৰু কেমেৰাটো অলপ চাৰিওফালে ঘূৰাই দিছোঁ ইয়ালৈ সৰু ল'ৰা ছোৱালী ফেমিলি লৈও আহিব পাৰে কাৰণ ইয়াতে ধুনীয়াকৈ খেলিব পৰা জেগা আছে আৰু দিনত আহিলে ভাল আৰু দিয়কচোন আমি আৰু এতিয়া সন্ধিয়া আহিলোঁ অলপ আন্ধাৰ হৈ গ'ল আৰু ঠাণ্ডাৰ দিনত অলপমান সোনকালে এন্ধাৰ হয় ন গৰমৰ দিনত আৰু ইভিনিং টাইমত বহুত মানুহ আহে সৰু ল'ৰা ছোৱালী আহে মাক বাপেক আহে মানে তিনি পাক লৈ আছোঁ মই কি খাবা কি খাবা क्या खाएगा लड़की लोग दही पूरी दही फुचका है बाहर से खाएगा मोमो खाएगा खाना नहीं बनाएगा खाना बना खावा इनका टेंशन नहीं जीवन तो इमानখিনি দুখ পাইছোঁ নাই কি হ'ল ফটো উঠাবলৈ গৈছে ফটো উঠছো ন য়েছ আমি ওলাই আহিছোঁ এতিয়া বাহিৰলৈ কিবা এটা খাই মেলি যাওঁ বুলি ভাবিছোঁ আৰু কিন্তু দুইজনী ইমান ধেমালি কৰি আহি আছে নহয় কিবা কিবি কথা কৈ আছে আমি মানে অলপ আগত দুইজনীয়ে এজনী ছোৱালী হৈছিলে এজনী ল'ৰা হয় তেনেকৈ মই ফটো মাৰি দিছিলোঁ তাকে কৈছে আৰু ৰিয়েল বয়ফ্ৰেণ্ড নাই কি হ'ল বোলে নকলি বয়ফ্ৰেণ্ড বনাই দিছোঁ এনেই আৰু ফানি এইবিলাক ধেমালি কৰিছোঁ দেই গাইছ আপোনালোকে বেয়াটো ভাবি নল'ব আমি এতিয়া যাবলৈ ওলাইছোঁ বাই বাই
আমি এতিয়া বাহিৰত আহিলোঁ। বাহিৰত আহি কি খাওঁ বুলি ভাবিলোঁ দহি ফুচকাকে খাওঁ। দহি ফুচকা খালোঁ, তাই কৈছে বহুত টেষ্টি আছিলে খাবলৈ। আৰু ইফালে এই দেখাইছে ছাইডৰ পৰা ওলাই আহিব বোলে ফুচকাটো ডাঙৰ হৈছে, মুখখন সৰু হৈছে। কি যে জমনি কৰি থাকে দুইজনীয়ে। ইমান বাছ আমি খাই আহিলোঁ। আহি আইচ বিডিত এতিয়া সোমাইছোঁ। এজনী বোলে আইচ বিডিখন ভিতৰৰ পৰা দেখা নাই, সেইকাৰণে তাইক অলপ দেখুৱাই লৈ যাওঁ বুলি আইচ বিডিখনৰ ভিতৰত আমি এতিয়া গৈ আছোঁ। এইফালে ছাইডত ৰঙা ৰঙা বাছকেইখন আছে ৰাখি থোৱা। কি চাইছা? শিৱসাগৰ বাছ সেইখন আৰু আছে। এয়া আইচ বিডি অৰিয়েণ্টেশ্যন চলি আছে হা, আমাৰ মিছেছ নিমা ৰাণী স্পেচিয়েলি এতিয়া আমি ৰুমলৈ গৈ আছোঁ আইচ বিডিৰ পৰা ওলাই। আৰু ভাবিলোঁ চব্জি অলপ লৈ যাওঁ, ৰুমত চব্জি নাছিলে। আৰু আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম।